নমস্কাৰ স্বাগতম জনাইছো সলিড ষ্টেটৰ সেকেন্ড পাৰ্টলৈ আগৰ ক্লাছটোত আমি ডিসকাস কৰিছিলো ক্ৰিষ্টেলাইন সলিড আৰু এমৰফাছ সলিডৰ বিষয়ে তাৰ আন্ডাৰত এনচিইআৰটিত কেইটামান কোৱেশ্চনছ দিয়া হৈছে কোৱেশ্চনছবোৰ why solids are rigid rigid মানে হৈছে কোনো এটা বস্তুৰ আকৃতিৰ পৰিৱৰ্তন নোহোৱা সলিডছ সমূহ rigid এই কাৰণে আমি ডিসকাস কৰিছিলো যে সলিডৰ কনস্টিটুয়েন্ট পাৰ্টিকলছ হিহঁতৰ কি থাকে ফিক্সড পজিশনছ থাকে আৰু সেই কাৰণে হিহঁত কেৱল নিজৰ মেইন পজিশনৰ পৰাই অসিলেট কৰিব পাৰে যেহেতু হিহঁতৰ কনস্টিটুয়েন্ট পাৰ্টিকলছবোৰৰ পজিশনৰ কোনো পৰিৱৰ্তন নঘটে সেই কাৰণে সলিডবোৰ কি হয় ৰিজিড হয় তাৰ পিছৰ কোৱেশ্চনত সুধিছে why do solids have a definite volume সলিডছৰ ভলিউম ডেফিনিট কিয় হয় তাৰ আনসাৰ সলিডছ সমূহ ইনকম্প্ৰেছিবল তাৰ মানে হিহঁতক চাপ প্ৰয়োগ কৰিও হিহঁতৰ আকাৰৰ কোনো পৰিৱৰ্তন ঘটাব নোৱাৰি তাৰোপৰি হিহঁতৰ কনস্টিটুয়েন্ট পাৰ্টিকলছবোৰ ফিক্সড পজিশনত থাকে সেইবাবে সলিডবোৰ কি হয় সলিডৰ ভলিউম ডেফিনিট হয় বা ফিক্সড ভলিউম থাকে তাৰপিছত কৈছে যে ক্লাসিফাই দ্য ফলোইং এজ এমৰফাছ অৰ ক্ৰিষ্টেলাইন সলিড কেইটামান সলিডৰ তলত উদাহৰণ দিয়া হৈছে এই সলিডসমূহ এমৰফাছ নে ক্ৰিষ্টেলাইন আমাক নিৰ্ধাৰণ কৰিব দিছে টিপছটো হ'ল যে যিকোনো সলিড যদি তুমি প্লাষ্টিক জাতীয় বা গ্লাছ জাতীয় দেখিছা তাক এমৰফাছত টিক কৰিবা আৰু যিবোৰ প্লাষ্টিক বা গ্লাছ জাতীয় নহয় সাধাৰণতে সেইবোৰ বা ৰাবাৰ জাতীয় নহয় সাধাৰণতে সেইবোৰ কি ক্ৰিষ্টেলাইন সলিড হয় প্ৰথমটো পলিউৰেথান এটো কি হ'ব অবভিয়াসলি পলি এটা পলিমাৰ হয় পলিমাৰ মানে প্লাষ্টিক জাতীয় ই কি হ'ব এমৰফাছ প্ৰথমটো কৈছে পলিউৰেথান সো পলিউৰেথান প্লাষ্টিক জাতীয় গতিকে ই কি হ'ব এমৰফাছ নেপথেলিনটো কি হ'ব ক্ৰিষ্টেলাইন বেনজয়িক এসিড ক্ৰিষ্টেলাইন টেফলন এগেইন প্লাষ্টিক জাতীয় আহিছে এমৰফাছ পটাছিয়াম নাইট্ৰেট ক্ৰিষ্টেলাইন সেলোফেন এমৰফাছ পলিভিনাইল ক্লোৰাইড এমৰফাছ ফাইবাৰ গ্লাছ জাতীয় হৈছে গতিকে এমৰফাছ কপাৰ হ'ব ক্ৰিষ্টেলাইন তাৰপিছত সুধিছে why glass is considered a super cooled liquid আগৰ ভিডিঅ'টোত মই কৈছিলো glass has a tendency to flow over time আৰু সেই কাৰণে কি বুলি কোৱা হয় ইহঁতক super cooled liquid বুলি কোৱা হয় তাৰপিছত কৈছে refractive index of a solid is observed to have the same value along all directions তাৰ মানে কি ইহঁত আইসোট্ৰপিক সলিড কোনবোৰ আছিল আমাৰ এমৰফাছ সলিডবোৰ আইসোট্ৰপিক আছিল তাৰপিছত কৈছে কমেন্ট অন দ্য নেচাৰ অফ সলিড তাৰ মানে আনসাৰটো কি হ'ব এমৰফাছ সুধিছে would it show cleavage property ক্লিভেজ মানে হ'ল আমি এটা সলিডক যদি হু মাজেৰে কাটি দিলে এই সাৰফেস দুখন আমি উখৰা পাম নে প্লেন পাম যদিহে আমি প্লেন পাইছো দ্যাট মিন্স ইট শো ক্লিভেজ প্ৰপাৰ্টি কিন্তু এমৰফাছত আমি প্লেন নাপাওঁ গতিকে আনসাৰটো কি হ'ব নো ইট ডু নট শো ক্লিভেজ প্ৰপাৰ্টি তাৰপিছত আমি আজিৰ টপিকলৈ আগবাঢ়িছো আজিৰ টপিকটো হৈছে টাইপছ অফ ক্ৰিষ্টেলাইন সলিড আমি পঢ়িলো এই ক্ৰিষ্টেলাইন সলিডৰ বিভিন্ন টাইপ আছে সেই টাইপসমূহ কি মলিকুলাৰ সলিড আয়নিক সলিড মেটালিক সলিড কোভেলেন্ট অৰ নেটৱৰ্ক সলিড একেটা হৈছে ক্ৰিষ্টেলাইন সলিডৰ টাইপ আমি এটা এটাকে ডিসকাস কৰিম এইবোৰনো কি আসলতে constituent particles যেনেকৈ মই ক'লো NaCl এটা সলিড তাত constituent particles বিলাক কি হয় পজিটিভ এণ্ড নেগেটিভ আয়নছ যদি এই constituent particles পুৰৰ ওপৰত ভিত্তি কৰি সলিড সমূহক আকৌ ভাগ কৰা হৈছে মলিকুলাৰ আমি যেনেকৈ পালো আগৰ স্লাইডখনত মলিকুলাৰ আয়নিক মেটালিক আৰু কোভেলেন্ট বা নেটৱৰ্ক সলিড হিচাপে Definitely নামৰ পৰাই আমি গম পাইছো যে মলিকুলাৰ সলিডছত এই কনস্টিটুয়েন্ট পাৰ্টিকলছ বিলাক কি হ'ব মলিকিউলছ হ'ব উদাহৰণ স্বৰূপে মই তোমালোকক দিব পাৰো বৰফ এটুকুৰা বৰফত কনস্টিটুয়েন্ট পাৰ্টিকলছবোৰ কি ওয়াটাৰ H2O বহুত H2O লগ লাগি নিজৰ মাজত বান্ধনী সৃষ্টি কৰি বন্ডিং সৃষ্টি কৰি বৰফত কি হয় আইস টুকুৰা পানীয়ে আইস ফৰ্ম কৰে আৰু তাকে মলিকুলাৰ সলিডছ বুলি কোৱা হয় অফ H2O
মলিকিউলছ ঠিক তেনেকৈ মেটেলিক সলিডছত কি হ'ব মেটেলছ থাকিব আৰু কোভেলেণ্ট বা নেটৱৰ্ক সলিডছত কি থাকিব সলিডছসমূহ কোভেলেণ্ট বণ্ডিঙৰ দ্বাৰা বণ্ডেড থাকিব আমি ডিটেইলছত ডিছকাছ কৰিম এটা এটাকৈ প্ৰথমতে আমি ডিছকাছ কৰিম মলিকুলাৰ সলিড সলিডক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে নন পোলাৰ মলিকুলাৰ সলিড পোলাৰ মলিকুলাৰ সলিড আৰু হাইড্ৰোজেন বণ্ডেড মলিকুলাৰ সলিড এই ভাগকেইটা কি হয় জানাৰ আগতে আমি নন পোলাৰ মলিকিউলছ আৰু পোলাৰ মলিকিউলছ নে কি হয় আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি চাম নন পোলাৰ মলিকিউলছ কি হয় মই যদি H2 ভালকৈ লিখিছোঁ মই যদি H2 বা O2 এইবোৰৰ ষ্ট্ৰাকচাৰ ড্ৰ কৰিবলৈ যাওঁ কেনেধৰণৰ ষ্ট্ৰাকচাৰ পাম H বা O2ৰ ষ্ট্ৰাকচাৰ ড্ৰ কৰিব গ'লে O ডাবল বণ্ড O মই যদি কাৰ্বন ডাই অক্সাইডৰ ষ্ট্ৰাকচাৰ ড্ৰ কৰোঁ চেণ্ট্ৰেলত মাজত কাৰ্বন দুয়োফালে O এই মলিকিউলবিলাক অবজাৰ্ভ কৰাচোন একোটা মলিকিউল অবজাৰ্ভ কৰি চোৱা O ডাবল বণ্ড O কাৰ্বন ডাই অক্সাইড আৰু H এই চেণ্টাৰৰ পৰা দুয়োফালে ডাইপল মোমেণ্ট কি আছে সেম আছে সেইকাৰণে এই মলিকিউলবিলাকক আমি কি বুলি ক'ম নন পোলাৰ মলিকুলাৰ সলিডছ বুলি ক'ম আনহাতে তো উদাহৰণস্বৰূপে আমি লিখি থৈছোঁ ইয়াতে উদাহৰণস্বৰূপে আমি লিখিছোঁ H2O2 CO2 আনহাতে কিছুমান সলিডছ আছে যেনে HCl ইয়াত Clটো কি হয় মোৰ ইলেক্ট্ৰনেগেটিভ সেইকাৰণে ইলেক্ট্ৰনবিলাক কি হ'ব Clৰ ফালে বেছিকৈ এট্ৰাক্টেড হ'ব সেই বেছিকৈ এট্ৰাক্টেড হোৱাৰ কাৰণে ইহঁতক আমি ক'ম পোলাৰ মলিকিউলছ বুলি পোলাৰ মলিকিউলছ এইকাৰণে ক'ম ইয়াত পোল জেনেৰেট হ'ব ডেল্টা নেগেটিভ আৰু ইয়াত ডেল্টা পজিটিভ গতিকে HClটো এটা কিহৰ এক্সাম্পল হয় পোলাৰ মলিকিউলছৰ এক্সাম্পল হয় এতিয়া আমি ডিটেইলছত চাম নন পোলাৰ মলিকুলাৰ সলিডছ আচলতে কি নন পোলাৰ মলিকুলাৰ সলিডছ কোনে ফৰ্ম কৰিব ডেফিনেটলি এনেকুৱা মলিকিউলছ যাৰ ইলেক্ট্ৰনেগেটিভিটি কি থাকে সেম থাকে যেনে I2 H2 Cl2 CO2 আৰ্গনটো কি হয় আৰ্গনটো হয় এটা নোবেল গেছবোৰক আমিও কি বুলি ধৰোঁ একোটা মলিকিউলছ বুলিয়ে ধৰোঁ কাৰণ নোবেল গেছবোৰে কাৰো লগত কম্বাইন কৰিব নোৱাৰে আৰু সিহঁত সেইকাৰণে নিজেই একোটা মলিকিউল হিলিয়ামো নোবেল গেছ হয় আৰু কাৰ্বন টেট্ৰাক্লৰাইডৰ ষ্ট্ৰাকচাৰ আমি ড্ৰ কৰিলে কেনেকুৱা পাম CCl4 ইয়াত যদি আমি ডাইপল মোমেণ্ট চেক কৰোঁ চবফালে কি আছে চবৰ পোলাৰিটি সেম আছে চবৰ পোলাৰিটি সেম হোৱাৰ কাৰণে ই এটা নন পোলাৰ মলিকুলাৰ সলিড ফৰ্ম কৰিছে তাৰপিছত ইহঁতত যি বণ্ডিং থাকে দুটা মলিকিউল যদি সলিড ফৰ্ম কৰিব লাগিলে কি হ'ব এটা H2 মলিকিউল দেন এগেইন এটা H2 মলিকিউল দেন এগেইন এটা H2 মলিকিউল ইহঁতৰ মাজত একোটা বণ্ডিং ফৰ্ম হ'ব লাগিব কিন্তু ইহঁত যেহেতু ইয়াতে কোনো কেটায়ন বা এনায়ন নাই বা পোলাৰিটি জেনেৰেট কৰা নাই সেইকাৰণে এই বণ্ডিংটো কি হয় খুব উইক হয় মই উদাহৰণস্বৰূপে দেখুৱাইছোঁ NaCl যদি মই লওঁ Na দেন Cl এই NaClৰ এই Clটোত নেগেটিভ ডাইপল বা নেগেটিভ পোল জেনেৰেট হৈছে সেইকাৰণে সি আন এটা NaClৰ সোডিয়ামৰ লগত খুব ষ্ট্ৰং বণ্ড ফৰ্ম কৰে কাৰণ সোডিয়ামত পজিটিভ পোল ফৰ্ম হৈছে কিন্তু নন পোলাৰ সলিডত যদি আমি চাব যাওঁ H2 বা মই লিখিছোঁ এনেকৈ H কোভেলেণ্ট বণ্ড H আন এটা H কোভেলেণ্ট বণ্ড H ইহঁতৰ মাজত এট্ৰাকশ্যন ফ'ৰ্চ কি হ'ব খুবেই কম হ'ব তাৰ কাৰণটো ইহঁতৰ মাজত কোনো পোল জেনেৰেট হোৱা নাই এই যিটো লিখা হৈছে যে উইক ডিছপাৰ্চন ফ'ৰ্চ বা লণ্ডন ফ'ৰ্চ এই যিটো উইক এট্ৰাকশ্যন ফ'ৰ্চ ইহঁতৰ মাজত জেনেৰেট হ'ব তাক কি বুলি কোৱা হয় উইক ডিছপাৰ্চন ফ'ৰ্চ বা লণ্ডন ফ'ৰ্চ বুলি কোৱা হয় নেক্সট কৈছে দে আৰ ছফ্ট এণ্ড ভেৰি ল' মেল্টিং পইণ্ট যেতিয়া ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ অফ এট্ৰাকশ্যনটো বাঢ়ি যাব এই ফ'ৰ্চ অফ এট্ৰাকশ্যনটো তেতিয়া কি হ'ব বস্তুবোৰৰ হাই মেল্টিং পইণ্ট থাকে তাক মেল্ট কৰিব লাগে বা এটা মলিকুলৰ পৰা আন এটা মলিকুলক ছেপাৰেট কৰিবলৈ বহুত এনাৰ্জি প্ৰয়োগ কৰিবলগীয়া হয় কিন্তু ইয়াত যিহেতু ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ অফ এট্ৰাকশ্যন ইজ ভেৰি ল' সেইকাৰণে
তাৰ মেল্টিং পইণ্টটো কি হ'ব ল' হ'ব আৰু ইহঁত নন কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি এই প্ৰপাৰ্টিবোৰ খুবেই ইম্পৰ্টেণ্ট এই প্ৰপাৰ্টিবোৰ মনত ৰাখি নোটছ বনাই বনাই যাব তাৰপিছত আমি আহিছোঁ পলাৰ মলিকুলাৰ সলিডছলৈকে পলাৰ মলিকুলাৰ সলিডছত কি হ'ব যেনে উদাহৰণস্বৰূপে আমি লৈছোঁ HCl HClটো আমি কেনেকৈ ড্ৰ কৰোঁ HCl আমি ড্ৰ কৰোঁ H কোভেলেণ্ট বন্ড Cl এই Clত কি হ'ব নেগেটিভ চাৰ্জ জেনেৰেট হ'ব আৰু ইয়াতে পজিটিভ চাৰ্জ জেনেৰেট হ'ব তাৰপিছত এগেইন আন এটা HCl ওচৰত যদি থাকে এই হাইড্ৰজেনটোত পজিটিভ চাৰ্জ আৰু ক্লোৰিনটোত নেগেটিভ চাৰ্জ এনেদৰে নেগেটিভ পোল আৰু পজিটিভ পোলৰ মাজত এটা কি হ'ব কিছু আগৰ যেটো আমি নন পোলাৰ মলিকুলাৰ সলিডছ দেখিছোঁ তাতকৈ অলপমান বেছি ষ্ট্ৰংগাৰ এট্ৰাকশ্যন ফ'ৰ্চ এটা জেনেৰেট হ'ব তাক আমি কি বুলি কৈছোঁ ডাইপল ডাইপল ইণ্টাৰেকশ্যন ডেট মিনছ দুটা ডাইপল জেনেৰেট হৈছে এটা পজিটিভ এটা নেগেটিভ আৰু সিহঁতৰ মাজত কি হৈছে এট্ৰাকশ্যন হৈছে সেইকাৰণে ইয়াক কোৱা হয় ডাইপল ডাইপল ইণ্টাৰেকশ্যন বুলি আৰু ইহঁত ছফ্ট আৰু ল' মেল্টিং পইণ্ট যদিও ইণ্টাৰেকশ্যনটো ডাইপল ডাইপল চাৰ্জ জেনেৰেট হৈছে কিন্তু ইহঁত কি হ'ব যেনেকৈ ছ'ডিয়াম ক্লৰাইডত ইয়াত কি আছিল চাৰ্জবিলাক প্ৰপাৰ চাৰ্জ আছিল আৰু HClত ইয়াত জাষ্ট অলপ সময়ৰ কাৰণে জেনেৰেট হৈছে সেইকাৰণে আমি ইয়াক ডেল্টা পজিটিভ বুলি বুজাওঁ H আৰু Cl নেগেটিভ এই H2 এইটো এটা মলিকিউল HCl আৰু ইফালে এটা মলিকিউল আছে বুলি মই ধৰি ল'লোঁ এইটো এই দুটা মলিকিউলৰ মাজত এইটো মলিকিউল আৰু এইটো মলিকিউলৰ মাজত যি এট্ৰাকশ্যন ফ'ৰ্চ হ'ব এট্ৰাকশ্যন ফ'ৰ্চ কম হ'ব কিয় কম হ'ব কাৰণ ইয়াত ডাইপলৰ কাৰণে পলাৰিটি জেনেৰেট হোৱাৰ কাৰণে অলপ টাইমৰ কাৰণে জেনেৰেট হৈছে ডেল্টা পজিটিভ ডেল্টা নেগেটিভ সেইকাৰণে কি হৈছে বণ্ডিং হৈছে আৰু সেইকাৰণে এট্ৰাক্টিভ ফ'ৰ্চ বা ইণ্টাৰেকশ্যন কম হোৱাৰ কাৰণে তাক ডাইপল ডাইপল ইণ্টাৰেকশ্যন বুলি কোৱা হৈছে বা আৰু সেইকাৰণে তাৰ মেল্টিং পইণ্টটো কি হ'ব খুব কম হ'ব আৰু ইহঁতো কি নন কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি এবাৰ আহিছোঁ আমি হাইড্ৰজেন বণ্ডেড মলিকুলাৰ সলিডলৈকে হাইড্ৰজেন বণ্ড মানে কি মই ৱাটাৰৰ এক্সাম্পল লৈছোঁ ৱাটাৰত কি থাকে O then H then H H2O এনেকৈ বেণ্ড ষ্ট্ৰাকচাৰ এটা ফৰ্ম কৰে আন এটা মলিকুলত ওচৰত যদি আন এটা ৱাটাৰ থাকে H এনেকৈ ফৰ্ম কৰিব এই অক্সিজেনটোৱে থ্ৰু দিছ H আন এটা ৱাটাৰৰ লগত কি কৰিব পাৰে বণ্ড ফৰ্ম কৰিব পাৰে চ' এই এণ্টায়াৰ মলিকুলটো আৰু এই এণ্টায়াৰ মলিকুলটো বণ্ড ফৰ্ম কৰিলে থ্ৰু হাইড্ৰজেন আৰু এনেকুৱা বণ্ডবোৰকে আমি কওঁ হাইড্ৰজেন বণ্ডিং বুলি এক্সাম্পল হাইড্ৰজেন বণ্ডেড মলিকুলাৰ সলিডত এক্সাম্পল হ'ব ৱাটাৰ বা আইচ ৱাটাৰ ইন দ্য ফৰ্ম অফ আইচ তাত ইণ্টাৰেকশ্যন কি হয় হাইড্ৰজেন বণ্ডিং আৰু ইহঁত কি হয় হাৰ্ড এণ্ড ল' মেল্টিং পইণ্ট আমি আইচ জানো আইচবোৰ কি হয় হাৰ্ড হয় কিন্তু মেল্টিং পইণ্ট ষ্টিল ইহঁতৰ কি হয় খুব কম হয় আৰু এইবোৰো কি নন কণ্ডাক্টৰ চ' এটা ডায়েগ্ৰাম দিয়া হৈছে ডায়েগ্ৰামটো মন কৰা এইটো এটা ৱাটাৰ মলিকিউল এই ৱাটাৰ মলিকিউলটোৱে আন এটা ৱাটাৰ মলিকিউলৰ লগত বণ্ড ফৰ্ম কৰি আছে থ্ৰু দিছ হাইড্ৰজেন ঠিক তেনেকৈ এইটো এটা ৱাটাৰ মলিকিউল এইটো ৱাটাৰ মলিকিউলে আন এটা ৱাটাৰ মলিকিউলৰ লগত বণ্ড ফৰ্ম কৰি আছে থ্ৰু হাইড্ৰজেন তাৰপিছত আহিছোঁ আয়নিক সলিডলৈকে আয়নিক সলিডৰ এক্সাম্পল কি হ'ব NaCl কেনেকৈ থাকে Na+Cl- আমি অলৰেডি জানো ions are the constituent particles that is positive cations and negative anions these are the constituent particles coulombic or electrostatic forces of attraction এই NaCl মলিকিউলটোৱে আন এটা NaCl মলিকিউলৰ লগত কি টাইপ অফ বণ্ড ফৰ্ম কৰিব চাৰ্জ আছে চ' পজিটিভ আৰু নেগেটিভৰ মাজত ষ্ট্ৰং পুল অফ এট্ৰাকশ্যন আৰু ইয়াক কি বুলি কোৱা হয় ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চেছ অফ এট্ৰাকশ্যন বা কোলম্বিক ফ'ৰ্চ আৰু ইহঁত কি হয় হাৰ্ড হয় তাৰ লগতে ইহঁতৰ কি থাকে মেল্টিং পইণ্ট হাই আৰু বইলিং পইণ্টটো কি থাকে হাই থাকে খুব এই যিহেতু ফ'ৰ্চেছ অফ এট্ৰাকশ্যনটো খুব বেছি হয় বেছি হোৱাৰ কাৰণে ইয়াক অভাৰকাম কৰিব লাগিলে আমি এই ফ'ৰ্চটো ব্ৰেক কৰিব লাগিলে খুব বেছি এনাৰ্জি দিব লাগিব আৰু সেইকাৰণে ইয়াৰ মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট কি হয় হাই হয় তাৰপিছত কৈছে যে কণ্ডাক্ট ইলেক্ট্ৰিচিটি অনলি কণ্ডাক্ট ইলেক্ট্ৰিচিটি অনলি ইন ফ্ৰী এণ্ড মল্টেন ষ্টেট
তাৰ মানে সিহঁত সলিড ষ্টেটত যেতিয়া NaCl টো সলিড ষ্টেটত থাকে সিহঁতে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব নোৱাৰে কিন্তু যেতিয়া একুৱাছ এটো ফ্ৰী হ'ব নালাগিছিল একচুয়ালি হ'ব লাগিছিল এটো একুৱাছ কিন্তু ইয়াতে যেতিয়া জলীয় দ্ৰৱত থাকে জলীয় দ্ৰৱত NaCl ভাঙি গৈ ফেলে কি হ'ব Na+ আৰু Cl- হ'ব আয়নছ লৈকে কনভাৰ্ট হৈ যাব এই আয়নছ লৈকে কনভাৰ্ট হোৱাৰ পিছত সিহঁতে কি কৰিব পাৰিব ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰিব সেই কাৰণে আয়নিক সলিডস কণ্ডাক্ট ইলেক্ট্ৰিচিটি only in free নহয় ফ্ৰীৰ জাগাত লিখিবা aqueous and molten মানে গলিত অৱস্থাত তাৰ পিছত আহিছো মেটালিক সলিডস কি হয় যদি মই তোমাক লো এছটা দিও লোৰ টুকুৰা এটা সো ইয়াত কি থাকিব আইৰন দেন এগেইন আইৰন ইয়াৰ কনস্টিটুয়েন্ট পাৰ্টিকলছ বিলাক কি হ'ব মেটালছ বিলাকে কনস্টিটুয়েন্ট পাৰ্টিকলছ বহুত আইৰন এনেকে লগ লাগি ফেলে নিজৰ মাজত বন্ডিং বনাই কি কৰিব হিহঁতে সলিড টুকুৰা বনাব কিন্তু এই দুটা আইৰনৰ মাজত AFE আৰু AFE যিবোৰ আইৰনে মেটেলটো ফৰ্ম কৰি আছে হিহঁতৰ মাজত আসলতে কি টাইপ অফ ফোর্স থাকে হিহঁতে কেনেকে লগ হৈ থাকে কি টাইপ অফ ফোর্স থাকে তাত সেকেন্ড পইণ্টত কোৱা হৈছে metals are held together by sea of free electrons মানে free electronsৰ এখন সাগৰ থাকে মই যদি আইৰনৰ এক্সাম্পলটো লওঁ কি হ'ব প্ৰত্যেক আইৰনে নিজৰ ইলেক্ট্ৰন বা সোডিয়ামৰ এক্সাম্পলটো যদি লওঁ প্ৰত্যেক সোডিয়ামে নিজৰ এটা ইলেক্ট্ৰন ৰিলিজ কৰি দিব ঠিক তেনেকে যেহেতু এইবোৰ মেটেল হয় হেতুক আমি ফ্ৰী ইলেক্ট্ৰনছ বুলি কওঁ ঠিক তেনেকে আইৰনেও সাম নাম্বাৰ অফ ইলেক্ট্ৰনছ ৰিলিজ কৰি দিব এতিয়া এটো এটা আইৰন পাৰ্টিকল এটো এটা আইৰন পাৰ্টিকল ইহতৰ মাজত এটা ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰনটোক এই আইৰনটোও টানিব নিজৰ ফালে এই আইৰনটোও নিজৰ ফালে টানিব ঠিক তেনেকে তলত যদি আৰু আইৰন থাকে ইউ টানিব নিজৰ ফালে তলত যদি আৰু আইৰন থাকে ইউ নিজৰ ফালে টানিব এনেকে বহুত সংখ্যক ইলেক্ট্ৰন থাকে সি অফ ইলেক্ট্ৰনৰ সাগৰ থাকে এই ইলেক্ট্ৰনটোক প্ৰত্যেক আইৰন কনস্টিটুয়েন্ট পাৰ্টিকলছ কেটাই কি কৰে নিজৰ ফালে টানি থাকে বা এট্ৰাক্ট কৰি থাকে আৰু ঠিক তেনেকে ইয়াক যেতিয়া ইউ টানিব আলটিমেটলি ইহত কি হ'ব এটা একেলগে থুপ খাই যাব বা বন্ডিং সৃষ্টি কৰিব এই জি বন্ডটোক আমি কওঁ মেটালিক বন্ড বুলি আমি জানো ইহতৰ ইলেক্ট্ৰিক্যাল কণ্ডাক্টিভিটি কি থাকে খুব হাই আৰু থাৰ্মেল কণ্ডাক্টিভিটিও কি থাকে খুব হাই থাকে মেটেলছবোৰক আমি জানো গুড কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি বুলি তাৰ পিছত মেটেলছবোৰ লাষ্ট্ৰাছ মানে মেটেলবোৰ জিলিকি থাকে মেটেলছ কিয় জিলিকে তাৰ কাৰণটো তাৰ এক্সপ্লেনেশ্যনটো আমি দিব পাৰো এটমিক ষ্ট্ৰাকচাৰৰ পৰা মেটেলছ বিলাকত ফ্ৰী ইলেক্ট্ৰনছ থাকে সেই ফ্ৰী ইলেক্ট্ৰনছটো কি কৰে হায়াৰ এনাৰ্জি অৰবিট লৈকে জাম্প কৰে আৰু এই জাম্প কৰাৰ পিছত ইয়াতে খুব বেছি সময় থাকিব নোৱাৰে খুব বেছি সময় থাকিব নোৱাৰাৰ কাৰণে ইয়াত জাম্প কৰাৰ লগে লগে আকৌ হি গ্ৰাউণ্ড ষ্টেটলৈকে উভতি আহে যেতিয়া গ্ৰাউণ্ড ষ্টেটলৈকে উভতি আহিব ইলেক্ট্ৰনটোৱে কি কৰিব এনাৰ্জি এমিট কৰিব এনাৰ্জি এমিট কৰাৰ লগে লগে সেই এনাৰ্জিটো আমি ভিজিবল ৰিজনত যদি দেখা পাওঁ বা সেই এনাৰ্জিটো আমি কেনেকে দেখা পাওঁ যে মেটেললে শাইন কৰি থকা নিচিনাকে দেখা পাওঁ তাৰপিছত কৈছে মেটেলছ আৰ মেলিয়েবল এণ্ড ডাক্টাইল মানে হৈছে মেটেলছবোৰক বা আইৰনবোৰক বা কপাৰবোৰক যিয়ে নহওক তাক আমি কি কৰিব পাৰো থিন ৱায়াৰ আমি কণ্ডাক্টিং ৱায়াৰলৈকে কনভাৰ্ট কৰিব পাৰো আৰু মেলিয়েবল মানে হৈছে তাক আমি প্লেন শীটলৈকে কনভাৰ্ট কৰিব পাৰো আমি কুবাই বা গলাই যিকোনো প্ৰকাৰে প্লেন শীটলৈকে বা থিন ৱায়াৰলৈকে কনভাৰ্ট কৰিব পাৰো হেতুৱে ৱায়াৰলৈকে কনভাৰ্ট কৰাটো হৈছে ডাক্টাইল আৰু থিন শীটলৈকে কনভাৰ্ট কৰাটো হৈছে মেলিয়েবল তাৰপিছত এটো ইম্পৰ্টেন্ট ইয়াৰ ওপৰত এবাৰ JEE মেইনছত কোৱেশ্চন আহিছিল 2012 আহিছিল কোৱেশ্চনটো কি কৈছে পইণ্টত যে ইলেক্ট্ৰিক্যাল কণ্ডাক্টিভিটি ডিক্ৰিজেস উইথ ইনক্ৰিজ ইন টেম্পাৰেচাৰ মেটেলছত যদি আমি টেম্পাৰেচাৰ বঢ়াও তাৰ কণ্ডাক্টিভিটি কি হয় কমি যায় তাৰ কাৰণটো কি চোৱা তাৰ কাৰণটো হৈছে মেটেলছত ইলেক্ট্ৰিচিটি কেনেকে কণ্ডাক্ট হয় এই ফ্ৰী ইলেক্ট্ৰনবোৰ এক জাগাৰ পৰা আন এক জাগাত যায় তেতিয়া কি হ'ব মেটেলছবোৰত ইলেক্ট্ৰিচিটি কণ্ডাক্ট হ'ব এতিয়া মই আইৰনবোৰ আঁকিছো Fe then again Fe then again Fe then again Fe আছে কি হ'ব যেতিয়া আমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰিম এই Fe বোৰে ভাইব্ৰেট কৰিবলৈ ষ্টাৰ্ট কৰিব তাৰ মানে ওপৰত যাব তলত যাব এই ৰিজনটোত ভাইব্ৰেট কৰিবলৈ ষ্টাৰ্ট কৰিব এই ঠাইখিনিৰ পৰা যেতিয়া এটা ইলেক্ট্ৰন আহিব যেতিয়া টেম্পাৰেচাৰ কম আছিল হি ফ্ৰীলি মুভ কৰি গুচি গৈছিল দূৰলৈকে কিন্তু যেতিয়া ভাইব্ৰেট কৰা ষ্টাৰ্ট হ'ব কি হ'ব ইয়াতে হি ইলেক্ট্ৰনটো খুন্দা খালে তাৰ ৰেজিস্ট্যান্স ইনক্ৰিজ হৈ যাব হি খুব স্মুথলি পাৰ হৈ যাব নোৱাৰিব আৰু সেই কাৰণে যেতিয়া আমি টেম্পাৰেচাৰ ইনক্ৰিজ কৰো
কি হয় ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি ডিক্ৰিজেছ ডিউ টু ভাইব্ৰেশ্যন অফ মেটেলছ বা ভাইব্ৰেশ্যন অফ কনষ্টিটুৱেণ্ট মেটেলছ তাৰপিছত লাষ্ট পাৰ্ট কোভেলেণ্ট এণ্ড নেটৱৰ্ক চলিডছ কোভেলেণ্ট এণ্ড নেটৱৰ্ক চলিড কি হয় চোৱা কিছুমান আমি অৰ্গেনিকত মলিকিউলছ দেখিছোঁ খুব ডাঙৰ ডাঙৰ মলিকিউলছবোৰ কেনেকুৱা ধৰণৰ থাকে এনেকে বহুত ডাঙৰ ডাঙৰ এনেকে সিহঁতে মলিকিউলছ ফৰ্ম কৰিব পাৰে এইবোৰত এই এণ্টায়াৰ ডাঙৰ মলিকিউলটোৱে কি হয় এটাই কনষ্টিটুৱেণ্ট পাৰ্টিকলছ য'ত নেকি ইহঁতে থ্ৰু সাম কোভেলেণ্ট বণ্ডছ ইহঁতে কি বনাই আছে নেটৱৰ্ক কিছুমান কোভেলেণ্ট বণ্ডৰ নেটৱৰ্ক কিছুমান বনাই এই কমপ্লিট চলিডটো বনাব সেইবোৰকে কোৱা হয় কোভেলেণ্ট অৰ নেটৱৰ্ক চলিডছ ইয়াত কৈছে যে এটমছ আৰ হেল্ড টুগেদাৰ বাই নেটৱৰ্ক অফ কোভেলেণ্ট বণ্ডছ এক্সাম্পল ডায়মণ্ড সিলিকন কাৰ্বাইড গ্ৰাফাইট এটচেট্ৰা আৰু ইহঁত কি হয় হাৰ্ড হয় আৰু নন কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি আমি জানো ডায়মণ্ড খুব হাৰ্ড আৰু গ্ৰাফাইট কিন্তু এটা এক্সেপশ্যন আছে এক্সেপশ্যনটো কাৰ এক্সেপশ্যন গ্ৰাফাইটৰ বাহিৰে আন যিমান কোভেলেণ্ট বা নেটৱৰ্ক চলিড আছে সব কি হয় হাৰ্ড আৰু নন কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি কিন্তু গ্ৰাফাইট সফ্ট আৰু গ্ৰাফাইট কি হয় ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিও খুব বেছি থাকে হাই ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি কিহৰ কাৰণে থাকে আমি চাম চোৱা এইখন স্লাইডত দুটা ডায়াগ্ৰাম দিয়া আছে এটা হৈছে ডায়মণ্ডৰ আৰু এটা গ্ৰাফাইটৰ ডায়াগ্ৰাম কেইটা মন কৰা এই যি গুলগুলবোৰ আছে গুলগুলবোৰ একোটা কাৰ্বন এটম কাৰণ আমি জানো ডায়মণ্ড আৰু গ্ৰাফাইট দুইটাই কি হয় এলোট্ৰপছ অফ কাৰ্বন হয় এক সেকেন্ড ৰেকৰ্ড হৈ আছে নে মই চাই আছো ওকে ৰেকৰ্ড হৈ আছে ওকে এই গুলগুলবোৰ যিবোৰ দিয়া আছে ইয়াতে ষ্ট্ৰাকচাৰ দেখিছা এই গুলগুলবোৰ একোটা কাৰ্বন মলিকিউলছ এই কাৰ্বন মলিকিউলছবিলাকক ভালকৈ অবজাৰ্ভ কৰা সিহঁতে কোভেলেণ্ট বণ্ড ফৰ্ম কৰি কেনে ডাঙৰ এটা নেটৱৰ্ক সৃষ্টি কৰিছে নেটৱৰ্ক সৃষ্টি কৰি গোটেই ডায়মণ্ড মলিকিউলছটো বনাইছে ঠিক তেনেকৈ গ্ৰাফাইটত কি হৈছে কোভেলেণ্ট মলিকিউলছে এনেকৈ লেয়াৰত নেটৱৰ্ক সৃষ্টি কৰিছে আৰু সেই নেটৱৰ্কবিলাক এটাৰ ওপৰত আনটো আছে এয়া হৈছে নেটৱৰ্ক চলিডৰ এক্সাম্পল ডায়মণ্ড আৰু গ্ৰাফাইট এতিয়া আমি চাম গ্ৰাফাইটবিলাক কিয় হাই ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি গ্ৰাফাইটত কিয় থাকে চোৱা মন কৰা গ্ৰাফাইটৰ ষ্ট্ৰাকচাৰটো ভালকৈ মন কৰিলে কি পাবা ধৰি ল'লোঁ আমি এই কাৰ্বন এটমটো মন কৰিলোঁ কোনটো কাৰ্বন এটম আমি এই পইণ্টটো দেখুৱাইছোঁ গোলকৈ এইটো কাৰ্বন এটম মন কৰিলোঁ এই কাৰ্বন এটমটোত কি আছে ইফালে এটা বণ্ড গৈছে আৰু তলৰ ফালে এটা বণ্ড গৈছে কিন্তু আমি জানো কাৰ্বন এটমছবোৰত 4টা ভেলেন্সি থাকে ভেলেন্সি 4 বা গতিকে 4টা বণ্ড ফৰ্ম কৰিব লাগিছিল কিন্তু এইটো 3টা বণ্ড ফৰ্ম কৰি আছে 3টা বণ্ড ফৰ্ম কৰাৰ কাৰণে কি হৈছে ইয়াৰ এটা এক্সট্ৰা ইলেক্ট্ৰন এটা থাকি গৈছে সেইকাৰণে এই ইলেক্ট্ৰনটো কি কৰিব পাৰিব এতিয়া এক্সট্ৰা ইলেক্ট্ৰন এতিয়া মুভ কৰিব পাৰিব মুভ কৰিলে কি হ'ব ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰিব সেইকাৰণে গ্ৰাফাইটত কি কোৱা হয় যে গ্ৰাফাইট কেন কণ্ডাক্ট ইলেক্ট্ৰিচিটি এতিয়া কি লিখিছোঁ ইন গ্ৰাফাইট ক্ৰিষ্টেল কাৰ্বন এটমছ আৰ এৰেঞ্জড ইন ডিফাৰেণ্ট লেয়াৰ্ছ এই চোৱা এটা লেয়াৰ দুটা লেয়াৰ তিনিটা লেয়াৰ এনেকৈ এই লেয়াৰবোৰত কাৰ্বন এটমছবিলাক কি হৈ থাকে এৰেঞ্জড হৈ থাকে and each atom is covalently bonded to 3 of its neighboring atom of the same layer so etu jodi moi dhoru ei major layer tu so iyar logot keita carbon bond kori ase ifale eta goise only 3টা carbon ki kori ase bond form kori ase gotike ki hoy the fourth valence of the electron of each atom is present between the layers hekarone jintu 4 নম্বৰ ইলেক্ট্ৰন থাকি যাব যোনে নন বন্ডেড বা বন্ড ফৰ্ম কৰিবলৈ নাপালে সি কি হৈ যাব এই লেয়াৰটো আৰু এই লেয়াৰটোৰ মাজত ফ্ৰীলি মুভ কৰিব পাৰিব and is free to move about these free electrons make graphite a good conductors of electricity so important question examত ডায়াগ্ৰাম আকাৰ কোনো প্ৰয়োজন নাই যিখিনি লিখা আছে ধুনিয়াকৈ তোমালোকে লিখিব লাগিব তাৰ পিছত আৰু এটা কোৱেশ্চন আছে সৰু কোৱেশ্চন গ্ৰাফাইটৰ লগত ৰিলেটেড গ্ৰাফাইটক কি হিচাপে ইউজ কৰা হয় লুব্ৰিকেন্ট হিচাপে ইউজ কৰা হয় লুব্ৰিকেন্ট মানে আমি যেনেকৈ তোমালোকে জানা যে চেইনত তেল দিওঁ বা মেচিন পাৰ্টছবোৰত তেল দিওঁ ফেনত গ্ৰীজ দিওঁ এইবোৰ কি হয় লুব্ৰিকেন্ট হয় তেল জাতীয় পদাৰ্থ গ্ৰাফাইটত
গ্ৰেফাইটৰ ষ্ট্ৰাকচাৰটো মন কৰাচোন কি পাবা যে লেয়াৰত আছে ষ্ট্ৰাকচাৰটো কেনেকৈ আছে লেয়াৰ এক ছেকেণ্ড জিটি হৈ গ'ল ওকে গ্ৰেফাইটৰ ষ্ট্ৰাকচাৰবোৰ লেয়াৰত আছে সেইকাৰণে লুব্ৰিকেণ্ট হিচাপে ইউজ কৰিলে কি হ'ব এই লেয়াৰবোৰৰ মাজত পিছল খাব ইহঁতে পিছল খাব ই লেয়াৰটো আগুৱাই যাব ই লেয়াৰটো হয়তো পিছুৱাই যাব গতিকে পিছল সৃষ্টি হ'ব সেই পিছল সৃষ্টি হোৱাৰ কাৰণে ইয়াক আমি কি কৰিব পাৰিম লুব্ৰিকেণ্ট হিচাপে ইউজ কৰিব পাৰিম আমি জানো গ্ৰেফাইটক পেঞ্চিল হিচাপে ইউজ কৰে পেঞ্চিল হিচাপে কিয় ইউজ কৰে তাৰ কাৰণ যেতিয়া আমি বহিত লিখিম এটা লেয়াৰ বহি যাব বহিখনত বাকি লেয়াৰ পেঞ্চিলৰ লগত থাকি যাব সেকেন্ড টাইম যেতিয়া লিখিম সেকেন্ড লেয়াৰটো বহিখনত বহি যাব বাকি লেয়াৰটো পেঞ্চিলৰ লগতেই থাকি যাব কি লিখা হৈছে ইয়াত different layers of graphite can slide over the other one to likhiba na lage different layers of graphite can slide over the others ba thik ase likhilo problem nai different layers of graphite can slide one over the other this makes graphite a soft solid and good solid lubricant এই যিখিনি আমি স্লাইডত লিখিলো এইখিনি তোমালোকৰ কাৰণে নোটছ হ'ব সেই নোটছখিনি তোমালোক ধুনীয়াকৈ বহিত লিখি যাবা যেতিয়া চোৱা ভিডিঅ' বহিত লগে লগে লিখি যাবা নোট কৰি লিখি যাবা কামত দিব এতিয়া কোৱেশ্চনছ কিছুমান দিছে আমি কোৱেশ্চনছ ডিসকাস কৰিম তাৰ পিছত আমি ভিডিঅ'টো সমাপ্ত কৰিম ফাৰ্স্ট কোৱেশ্চনত কৈছে যে তলত কেইটামান সলিড দিয়া আছে এই সলিড বিলাক classify the following solids in different categories based on the nature of intermolecular যে আমি টাইপস অফ সলিড পঢ়িলো এই সলিড খিনি কোনটো টাইপত পৰিব হেতু আমাক ক্লাসিফাই কৰিব দিছে ক্লাসিফাই কৰাৰ কাৰণে আমি কি জানিব লাগিব আমি জানিব লাগিব সলিডৰ ষ্ট্ৰাকচাৰ বা সলিডটোক আমি চিনি পাব লাগিব পটাছিয়াম সালফেট কি হয় ৰবদে কি হৈ যায় পটাছিয়াম সালফেট হয় K2SO4 ইয়াত কি আছে K plus that is potassium plus আৰু সালফেট SO4 2- ions আছে যদি potassium সালফেট কি হ'ব definitely ionic solid হ'ব tin কি হ'ব SN that is metallic solid benzene কি হ'ব benzeneৰ structure আমি জানো এনেকুৱা ধৰণৰ benzeneৰ structure এটো কি কাৰো লগতটো ই নেটৱৰ্কত থাকা নাই আৰু এই মলিকিউলছ হয় ই নিজে এটা মলিকিউলছ হয় কিন্তু বেলেগৰ লগতটো আৰু এটা বেঞ্জিনৰ লগতটো লাগি আছে বুলি কোৱা নাই ই সিঙ্গল মলিকিউল গটিকে বেঞ্জিনটো হ'ব মলিকুলাৰ সলিড এতিয়া কথা আহিল যে বেঞ্জিনটো যদি মলিকুলাৰ সলিড হি পোলাৰ মলিকুলাৰ সলিড নে নন পোলাৰ মলিকুলাৰ সলিড আমি স্ট্ৰাকচাৰটো যদি বেঞ্জিনৰ ড্ৰ কৰো সো কি পাম বেঞ্জিন ইজ এ পোলাৰ মলিকিউলছ গটিকে বেঞ্জিনটো হৈছে পোলাৰ মলিকুলাৰ সলিড ইউৰিয়াৰ কাৰণে তোমালোক জানিব লাগিব স্ট্ৰাকচাৰ ইউৰিয়া স্ট্ৰাকচাৰটো কেনেকুৱা মাজত থাকে CO আৰু দুই সাইডে থাকে NH3 স্ট্ৰাকচাৰ বিলাক জানি থবা দেই নোটছত ধুনীয়াকৈ স্ট্ৰাকচাৰবোৰ আঁকি থবা আঁকি থলে কি হ'ব তোমালোকৰ পিছলৈ ইনঅৰ্গেনিক কেমিষ্ট্ৰিটো খুব হেল্প হ'ব স্ট্ৰাকচাৰবোৰ জানিলে সো ইয়াত কি হৈছে এই NCN বন্ড যিডাল আছে সেই বন্ডডাল বেকা হৈ থাকাৰ কাৰণে ইয়াত ইফালে ডাইপল মোমেন্ট নাইট্ৰজেনৰ আৰু ইফালে অক্সিজেনৰ ডাইপল মোমেন্ট আছে গতিকে ই এটা পোলাৰ মলিকিউল তাৰ পিছত কৈছে ওৱাটাৰ আমি শিকিলো যে ই হাইড্ৰোজেন বন্ডেড মলিকুলাৰ সলিড জিংক সালফেটত কি থাকিব ZnS সালফাইড কৈছে ZnS সো আমি জানো এইবোৰ আয়নছ হয় Zn2+ আৰু S2- আয়নছ হয় আয়নছ হলে কি হ'ব আয়নিক সলিড গ্ৰাফাইট জানো নেটৱৰ্ক সলিড ৰুবিডিয়াম কি হয় এটা মেটেল হয় সো মেটালিক সলিড আৰ্গন মই তোমালোকক কৈছিলো যে যিবোৰ নোবেল গেছ আছে সেই নোবেল গেছবোৰক নিজে একোটা মলিকিউলছ বুলি আমি ধৰি লওঁ সেইকাৰণে আৰ্গন কি হ'ব মলিকুলাৰ সলিড সিলিকন কাৰ্বাইড এক্সাম্পলত কৈছো নেটৱৰ্ক সলিড বুলি কোৱেশ্চন নম্বৰ 1.7 solid A is very hard electrical insulators in solid as well as in molten state and melts at extremely high temperature so যদি আমি কওঁ যে যিবোৰ আমাৰ মলিকুলাৰ সলিডছ আছিল মলিকুলাৰ সলিডছ বিলাক কি হৈছিল হিহঁতে ইলেক্ট্ৰিক্যাল কণ্ডাক্টিভিটি হিহঁতৰ নাছিল বা নন কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি আছিল ইয়াত কৈছে
আৰু সিহঁত কি আছিল সফট আছিল গতিকে যেহেতু সিহঁত সফট আছিল ইয়াতটো কৈছে সলিড এ কি হয় হাৰ্ড হয় বুলি গতিকে মলিকুলাৰ সলিড হ'ব নোৱাৰে আয়নিক সলিডবোৰ কি আছিল মল্টেন আৰু একুয়াছ ষ্টেটত সিহঁতে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব পাৰিছিল কিন্তু এই সলিডটো কি is insulator মানে নন কণ্ডাক্টৰ ইন সলিড এজ ৱেল এজ ইন মল্টেন ষ্টেট সো সিহঁতে মল্টেন ষ্টেটতো ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব নোৱাৰে গতিকে ডেফিনেটলি ই আয়নিক সলিডো নহ'ব বাকি ৰৈ গ'ল কি আমাৰ বাকি ৰৈ গ'ল কোভেলেণ্ট অৰ নেটৱৰ্ক সলিড সো কোভেলেণ্ট অৰ নেটৱৰ্ক সলিডবিলাক কি আছিল ইলেক্ট্ৰিকেল নন কণ্ডাক্টৰ বা ইনচুলেটৰ আছিল তাৰ লগত সিহঁত কি আছিল হাৰ্ড আছিল সিহঁত সাবষ্টেন্সবোৰ হাৰ্ড গ্ৰাফাইট এক্সেপশ্যন সেইটো বেলেগ কথা কিন্তু নৰ্মেলি ইন জেনেৰেল কোভেলেণ্ট অৰ নেটৱৰ্ক সলিডছবিলাক হাৰ্ড আৰু ইলেক্ট্ৰিকেল নন কণ্ডাক্টৰ গতিকে আনচাৰ হ'ব কোভেলেণ্ট অৰ নেটৱৰ্ক সলিড তাৰপিছত আহিছোঁ 1.8 ionic solids conduct electricity in molten state but not in solid state explain so your answer কি হ'ব ionic solids বিলাক যেনে NaCl বাৰে বাৰে এনেকুৱা আছে যেনে NaCl এ যেতিয়াই মই মল্টেন ষ্টেটত লৈ যাওঁ মানে গলাই দিওঁ ইহঁত কি হৈ যায় ডিছ'চিয়েটছ ইনটু আয়নছ সেই যেহেতু আয়নছ হৈ গ'ল ডিউ টু mobility of ions in aqueous or molten state these solids can conduct electricity so overall answer ki likhiba ionic solids in solid state are rigid but in molten or aqueous state they dissociates into its respective ions which can ba likhiba due to ek second first পৰা কৈছো ionic solids are rigid in solid state but in aqueous or molten state they dissociate into its respective ions তাৰপিছত কবা due to mobility of these ions ionic solid can conduct electricity last question what type of solid are electrical conductors malleable and ductile of course আমি পঢ়িছো মেটালিক সলিড বিলাক কি হয় ইলেক্ট্ৰিকেল কণ্ডাক্টৰ হয় মেলিয়েবল হয় তাৰ মানে সিহঁতক থিন শীট লৈকে আমি কি কৰিব পাৰো কনভাৰ্ট কৰিব পাৰো আৰু ডাক্টাইল সিহঁতক আমি ওয়্যাৰ লৈকেও কনভাৰ্ট কৰিব পাৰো সো থ্যাংক ইউ আজিৰ ভিডিঅ'ত এইখিনি আছিল কি কৰিবা এতিয়া এনসিইআৰটি বুকত যিখিনি আমি ডিসকাস কৰিলো ভালকে পঢ়ি লবা আৰু কেনে লাগিল জনাবা কমেন্ট সেকশনত ভিডিঅ'টো লাইক কৰিবা থ্যাংক ইউ দ্যাটস অল